হয়, এটা কথা ক'ব লাগিব যে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী যিটো অভিযান চলি আছে সেই অভিযান বৰ্তমানলৈকে আৰক্ষীয়ে সফলভাৱে এই অভিযান চলাই নিছে। আৰু এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে কাৰ্বি আংলং আৰক্ষীয়ে আজি 3 দিন পূৰ্বে কাৰ্বি আংলং জিলাৰ খটখটি থানাৰ অন্তৰ্গত পকাফিল অঞ্চলত 2 কেজিকৈ অধিক ড্ৰাগছ তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। আৰু আজি কাৰ্বি আংলং জিলাৰ দিলাই আৰক্ষীয়ে 3 কেজিতকৈ অধিক ড্ৰাগছ তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। কিছু সময় পূৰ্বে মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী এখন নৈশ বাছৰ পৰা 3 কেজিতকৈ অধিক ড্ৰাগছ জব্দ কৰিবলৈ দিলাই আৰক্ষী সক্ষম হৈছে। আৰু এই গোটেই অভিযানটো কেনেকৈ চলিছিল আৰু এই গোটেই ড্ৰাগছখিনি কেনেকৈ অনা হৈছিল সেই চুপাৰখনত, এই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। এজন গৃহৰক্ষীৰ জোৱান আছে, বৰসিং বে তেওঁৰ নাম। গোটেই অভিযানটো তেওঁ আচলতে কণ্ডাক্ট কৰিছিল আৰু তেওঁ দেখিছিল যে কেনেকৈ ড্ৰাগছখিনি লৈ অহা হৈছিল। আমি যদি আপোনাৰ পৰা চেষ্টা কৰোঁ যে আপুনি কেনেকৈ গম পালে যে ড্ৰাগছখিনি অনা হৈছিল? মই তেনেকৈতো গম পোৱা নাই, তেনেকৈ ইয়াত চেকিং হৈয়ে থাকে। এইটো চেক পইণ্ট হয়, ইয়াত দিলাই গেট চেক পইণ্ট হয়। ইয়াত এইখিনি জেগাত চেকিং হৈয়ে থাকে, যিকোনো গাড়ী হ'লে সৰুৰ পৰা ডাঙৰলৈকে চেকিং হৈয়ে থাকে ইয়াত। কিন্তু হেৰি কৰিলে সদায় চেকিঙে থাকে। কিন্তু এইফালৰ পৰা মানে চুপা আহিলে, মণিপুৰ ফালৰ পৰা চুপা আহিলে গুৱাহাটীত যোৱা গাড়ী, তাৰপাছতে ইয়াতো চেকিং হয়, সদায় চেকিং হয়। আজি চেকিং কৰিলোঁ, তাৰপিছতে সকলোৱে চেকিং কৰিলে, তাৰপিছত নাপালে। মই উঠিখিনি মই এই ড্ৰাইভৰ এইখিনিত বহা, এইখিনিত ইঞ্জিন এইখিনি জেগাত মানে ইয়াতে মই চালোঁ। তাৰপিছতে যে ঢাকনা মাৰা আছিলে, তাৰপিছত এই ঢাকনটো, ইঞ্জিনৰ ঢাকনটো এইটো খোলক বুলি ক'লে। তাৰপিছতে সেই মোক খুলিব দিয়া নাছিলে। তাৰপিছতে তথাপিও সেই খুলিবলৈ বাধ্য হ'ল। তাৰপিছতে খুলিখিনি তাৰপিছতে ইঞ্জিন ভাপটো ওলাই আছে, একদম গৰম, একদম হিট। তাৰপাছতে একো এনেকৈ চালোঁ, দেখি পোৱা নাই। তাৰপিছত মই ভাবিলোঁ কি মানে এনেকৈ মানে লৈ গৈ থাকে বুলি মই শুনা পাওঁ। এই চুকে কাণে লৈ গৈ থাকে ইঞ্জিনে এনেকৈ শুনি পাওঁ। তাৰপিছতে মই হাতটো এনেকৈ ভৰালোঁ, হাতটো ভৰাই পেলাই তাৰপিছতে বস্তুখিনি পালোঁ। তাৰপিছতে ড্ৰাইভৰে মোক একদম হেইট বুলি ক'লে, ৰখি এই সামান হে বুলি ক'লে। তাৰপিছত চবক ক'ব নালাগে, বস্তু হয় এইটো, আপোনাক মই কিবা এটা দি আছে। তাৰপিছতে কি দিব? তাৰপিছতে মোক একদম পইচা একদম ইমানখিনি দিলে, 500 টকীয়া নোট। মইতো আৰু ক'ত গুনিম আৰু ইয়াতে। তাৰপিছতে মোৰ পকেটত ভৰাই দিলে। তাৰপিছতে পকেটত ভৰাই তথাপিও ডিউটি হিচাপ নে চলতা। আমি এনে জানিছোঁ আপোনাক বোলে পইচা 1 লাখতকৈ অধিক পইচা দিছিলে ড্ৰাইভাৰজনে। মই এনেকৈতো নাজানো, এইটো গুণা নাই, এনেকৈতো কেনেকৈ গুণা নাই। কিন্তু মানে অৰ্জন থকা পইচা আৰু 500 টকীটো জানো, অৰ্জন থকা পইচা মোক দিছিলে, পকেটত একদম ভৰাই দিছে, একদম জবৰদস্ত মোক পকেটত ভৰাই দিছে। তথাপিও মই পইচা পকেটৰ পৰা উলিয়াইখিনি মই তাক আকৌ ড্ৰাইভৰ হাতত দি দিলোঁ। এই নেহি চলতা হে, এই পইচা ডিউটি কা সামনে নেহি চলতা হে, এনেকৈ কৈ মই তাক দি দিলোঁ। তথাপিও আকৌ সি 2বাৰ 3বাৰ মোৰ পকেটত ভৰাই আছে। তাৰপিছত তথাপিও মই ওলাই দি আছে। তাৰপিছত हमारा साहब है, ओसी साहब है, सेकेंड ऑफिसर है, उसको हम फोन करेगा, वो लोग क्या डिस्कस करेगा वही लोग जानता है। তাৰপিছত মই ফোন মাত কিজিয়ে। তথাপিও মই ওচি ছাৰক ফোন লগালোঁ। ওচি ছাৰে কৈছে মই গৈ আছোঁ। তাৰপিছত আকৌ ছেকেণ্ড ছাৰক ফোন কৰিলে, তাৰপিছত ছেকেণ্ড ছাৰো আহিলে। তাৰপিছত ছেকেণ্ড ছাৰ, ওচি ছাৰ একলগত আহিলে। তাৰপিছত ক'লে বৰসিং কোনটো বস্তুটো? তাৰপিছত মই দেখালোঁ, ছাৰ এইখিনিতে এইটো হয় বস্তুটো। তাৰপিছত এই মালটো, তাৰপিছত চালে মালটো লৈ পেলাই তাৰপিছত তলত নামি তাৰপিছত খুলি চালোঁ। তাৰপিছত এইখিনি ড্ৰাগছ হয়। তাৰপিছত এইখিনিতে এটা কথা ক'ব লাগিব যে এই বৰসিং বে এইজন গৃহৰক্ষীৰ জোৱানে প্ৰথমে সেই ড্ৰাগছখিনি প্ৰত্যক্ষ কৰিছিল। আৰু প্ৰত্যক্ষ কৰাৰ পিছতে যিখন থানা, দিলাই আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, তেওঁক ফোন কৰিছিল আৰু তেওঁ আহিছিল। তাৰপিছতে গোটেই ড্ৰাগছখিনি উদ্ধাৰ কৰা হৈছিল। ছাৰ, মোৰ সৈতে আছে দিলাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতুপন চেতিয়া। আমি আপোনাৰ পৰা জানিব বিচাৰিম যে কোন ধৰণৰ ড্ৰাগছ আছিল এইখিনি, আৰু ইয়াৰ মূল্য কিমান আছিল, বা কেনেধৰণে এই গোটেই মানে অভিযানটো কণ্ডাক্ট কৰা হৈছিল, আপুনি কি ক'ব এই ক্ষেত্ৰত? এইটো মানে ড্ৰাগছখিনিৰ মূল্য প্ৰায় 12 কোটি টকা হ'ব। আমি চিক্ৰেট ইনফৰ্মেশ্যন আছিলে যে মণিপুৰৰ পৰা ড্ৰাগছ সৰবৰাহ হ'ব বুলি নাইট চুপাৰত। গতিকে সেইমতে আমাৰ নাকা চেকিং পাৰ্টিয়ে অহৰহ চেকিং কৰি আছে। আৰু যিহেতু সকলো ষ্টাফে কষ্ট কৰিছে, যিহেতু বহুত চুপাৰ আহে, প্ৰত্যেক দুজন মানুহক চেকিং কৰি এখন বাছ দিয়া হয় চেকিং কৰিবৰ কাৰণে। তাত সেই এখনত বৰসিং বে আৰু অনন্ত দাস বুলি 2জন উঠিছিলে। তেতিয়া মানে বৰসিং বে বিচাৰি পোৱাত বহুত টেকনিকেলি তেওঁলোকে লুকুৱাই আনিছিলে। তেতিয়া ড্ৰাইভাৰজনে তেওঁক বৃহৎ পৰিমাণৰ টকা দি পেলাই তেওঁক যাব বিচাৰিছিলে। গতিকে আমি সেই সততাটোক বা সকলো ষ্টাফৰে আমাৰ সততা আছে, খুব ভাল ধৰণে চেকিং
কয় দিলাই আপোনালোকে এনি টাইম আমাৰ ইয়াত ড্ৰাগছ ধৰি থকা হৈছে গতিকে তেওঁ বহুত মানে তেওঁক তেতিয়া সেই পইচাটো তেওঁ ভুল নগৈ পেলাই লগালগ তেওঁ কৰায়ত্ব কৰে আৰু এই ক্ষেত্ৰত আমি ইণ্টাৰেষ্টিং কথা হৈছে কি দুগৰাকী চেন্নাই মহিলা যি দুগৰাকী মহিলা গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোক দুগৰাকী চেন্নাই মহিলা ইয়াৰ পৰা তেওঁলোকে চেন্নাইলৈ লৈ গৈ আছিলে বস্তুখিনি যিখিনি ড্ৰাগছ আছিলে এই ড্ৰাগছখিনি ব্ৰাউন চুগাৰ আছিল নে মেথামফেটামাইন এইটো এই যিখিনি ড্ৰাগছ আপোনালোকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এই ড্ৰাগছখিনি আন্তঃৰাষ্ট্ৰীয় বজাৰৰ কাৰণে গৈ আছিল যেনেদৰে মুম্বাই গোৱা এইবিলাক জেগালৈ গৈ আছিল হয়তো কাৰণ কেলৈ আপোনালোকে জানেই যে মণিপুৰৰ পৰা আনিলে মণিপুৰৰ লগত ধৰি লওক মণিপুৰৰ পৰা যিহেতু মহিলা দুগৰাকী চেন্নাই গতিকে এইটো এটা বৃহৎ মানে আন্তঃৰাজ্যিক বা আন্তঃৰাষ্ট্ৰীয় এনেকুৱা ধৰণৰ হেৰি হৈ আছে কেইজন লোকক আটক কৰিছে আপোনালোকে দুগৰাকী চেন্নাই মহিলা গ্ৰেপ্তাৰ কৰা হৈছে আৰু এজন ড্ৰাইভাৰজন ওতপ্ৰোতভাৱে জড়িত তেওঁ জ্ঞাতভাৱে নিয়া হৈছিল তেওঁ মিছা কথা কৈছে তেওঁ কৈছিলে যে মোক ভগৱানৰ প্ৰসাদ মানে বাবা প্ৰসাদ বুলি তেওঁ গতিকে তেওঁ তেনেকৈ হ'লেতো লুকুৱাই নিনিয়ে ভিতৰত যদি প্ৰসাদ হ'লহেঁতেন গৃহৰক্ষী জোৱানজনক তেওঁ 500 টকীয়া আমি জনামতে 1 লাখতকৈ অধিক টকা কিয় আছিলে সেইটো বাচিবলৈ তেওঁ চেষ্টা কৰিছিলে আৰু ইতিমধ্যে সেইকাৰণে গাড়ীখন আমি ইতিমধ্যে নাইট চুপাৰো জব্দ কৰা হৈছে আৰু ড্ৰাইভাৰকো গ্ৰেপ্তাৰ কৰা হৈছে এতিয়া বাতৰি পোৱা মতে আমি শুনিছোঁ যে আপোনাৰ যিজন গৃহৰক্ষীৰ জোৱান বৰসিং বে তেওঁক DGPয়ে 1 লাখ টকাৰ এটা পুৰস্কাৰ ঘোষণা কৰিছে আপুনি এই বিষয়ে জ্ঞাতনে মই সম্পূৰ্ণৰূপে DGP ছাৰে ফোন কৰিছিলে যে আমি সেইটোও ভাল লাগিছে যে ঘটনা হোৱাৰ লগে লগে DGP ছাৰে আমাৰ সকলোকে গৃহৰক্ষীজনৰ লগতো কথা পাতিছে আমাৰ লগতো পাতিছে আমাৰ যিটো নাকা চেকিং পাৰ্টি আছে সকলোকে ছাৰে অভিনন্দন জনাইছে বাকী সেইটো অফিচিয়েলি এতিয়ালৈকে গম পোৱা নাই সেইটো ছাৰে নিশ্চয় কিবা এটা দিব মই বৰসিঙৰ লগত কথা পাতিব বিচাৰিম বৰসিং তুমি গম পাইছানে যে DGP ছাৰে তোমাক এটা 1 লাখ টকাৰ এটা পুৰস্কাৰ ঘোষণা কৰিছে যিহেতুকে ইমান মানে হিউজ এমাউণ্টৰ এটা ড্ৰাগছ তুমি জব্দ কৰিবলৈ সক্ষম হ'লা গম পাইছানে তুমি কথাটো যে 1 লাখ টকাৰ যিটো পুৰস্কাৰ না সেইটো 1 লাখ টকা দিম পুৰস্কাৰ বুলিতো সেইটোতো মই গম পোৱা নাই কিন্তু DGP ছাৰৰ লগত মই কথা পাতিছোঁ ফোনৰ লগত কথা পাতিছে মোক ধন্যবাদ দিছে থেংক ইউ ভেৰি ভেৰি গুড ভেৰি মাছ বুলি মোক থেংক ইউ দিছে মোৰ সেইটোতে আনন্দ ভাল এগৰাকী DGPয়ে এজন গৃহৰক্ষীৰ জোৱানৰ লগত কথা পাতিছে কিমান ভাল লাগিছে মোৰ বহুত ভাল লাগিছে বহুত ভাল লাগিছে মই DGP ছাৰৰ লগত কথা পাতিছোঁ বহুতখিনি ভাল লাগিছে আৰু SP ছাৰৰ লগত প্ৰথম SP ছাৰৰ লগত কথা পাতিছে সেইটোকে মোৰ বহুত ভাল লাগিছে ধন্যবাদ মোক থেংক ইউ দিছে ভেৰি মাছ দিছে একদম গুড জব গুড টেলেণ্টেড বুলি দিছে SP ছাৰো আৰু ছেম টু ছেম DGP ছাৰো তেনেকৈ দিছে আমি এটা কথা উল্লেখ কৰিব লাগিব যে কাৰ্বি আংলঙৰ যিগৰাকী আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং তেওঁৰ নেতৃত্বতে বৰ্তমান কাৰ্বি আংলঙত ড্ৰাগছ বিৰোধী অভিযান চলি আছিল আৰু এইটো এটা টীম এই টীমটোৱে এই স্পেচিয়েল যিটো নাকা বহাইছিল দিলাই আৰক্ষী থানাৰ অন্তৰ্গত 36 নং ৰাষ্ট্ৰীয় ঘাইপথত এই টীমটোৱে ড্ৰাগছ বিৰোধী অভিযান চলাইছিল আৰু এই টীমটোৱে এটা কথা আমাক উল্লেখ কৰিছে যে আমি কোনো প্ৰকাৰে আমি ড্ৰাগছ এই পথেৰে আমি সৰবৰাহ হ'বলৈ নিদিওঁ আৰু ড্ৰাগছৰ লগত নো কম্প্ৰমাইজ এই কথাটো তেওঁলোকে আমাক উল্লেখ কৰিছে আৰু যিগৰাকী আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং আৰু বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে বোকাজানৰ মাজেৰে অন্ততঃ কাৰ্বি আংলঙৰ মাজেৰে ড্ৰাগছ কোনো ধৰণে সৰবৰাহ নহ'ব এই কথা তেওঁলোকে স্পষ্টভাৱে উল্লেখ কৰিছে